ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক দশম শ্ৰেণীৰ 8.1 ৰ অনুশীলনীটোৰ কুৱেশ্যন নম্বৰ 3 ৰ পৰা বাকি কেইটা কুৱেশ্যন সমাধান কৰিব চেষ্টা কৰিম ত্ৰিকোণমিতি। গতিকে কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে। কুৱেশ্যন নম্বৰ 3 ত আছে যদি sin a equal to 3/4 হলে cos a আৰু tan a এই ত্ৰিকোণমিতিক ৰেচিও বা অনুপাত কেইটাৰ মান উলিয়াব লাগে। এইটো পৰীক্ষাৰ মানে মেথডত অহা এটা কুৱেশ্যন। যেহেতু পৰীক্ষাত এইটো মেথডতে কুৱেশ্যন এটা আহে যে ইয়াত 1 মাৰ্কস দিব, এইটো 1 মাৰ্কস দিব। এটা কুৱেশ্যনটো দিব if sin a equal to 3/4 then find the value of cos a and tan a। তেতিয়া হলে আমি কেনেকৈ কৰিম? আমি ট্ৰায়াঙ্গল বা ত্ৰিভুজ অঙ্কন কৰি লওঁ, তেতিয়া সুবিধাজনক হ'ব। গতিকে আমি কি কৰিম? আমি এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰি ল'লে বেছি সুবিধা হ'ব। যেহেতু আমি এই ফৰ্মুলাকেইটা আমি ৰাইট এংগল ট্ৰায়াঙ্গল কনচিডাৰ কৰোঁ, সেইকাৰণে 90 ডিগ্ৰী এংগলটা ফৰ্ম কৰিব লাগে। ইয়াত আমি এ ল'লোঁ, বি ল'লোঁ, চি ল'লোঁ। অৰ্থাৎ আমি কি কৰিলোঁ সলিউশন কৰোঁতে আমি যে ত্ৰিভুজ এ বি চি লোৱা হ'ল যাতে এংগল বি ইকুৱেল টু 90 ডিগ্ৰী, মানে এংগল বি টু 90 ডিগ্ৰী কৰিছোঁ, অৰ্থাৎ ৰাইট এংগল ট্ৰায়াঙ্গল কনচিডাৰ কৰিছোঁ। এতিয়া কুৱেশ্যনটো ইয়াত দিছে sin a, গিভেন কণ্ডিশ্যন দিয়া আছে কি আছে sin a equal to 3/4 sin a equal to 3/4 দিয়া আছে। যেহেতু সাইনৰ যেটো ফৰ্মুলা, সাইনৰ ফৰ্মুলাটো মতে হৈছে সাইনৰ ফৰ্মুলা আছিল কি বুলি যে পারপেন্ডিকুলার বাই হাইপোটেনাস, মানে p বাই সাইনৰ ফৰ্মুলাটো আছিল p/h। ইয়াত যেটো এংগল a আছে, এংগল a থকা মানে ইয়াত কিমান হ'ব পারপেন্ডিকুলার bc হ'ব আৰু কি হ'ব হাইপোটেনাসটো ac হ'ব। তেতিয়া হলে আমি ইয়াৰ যেটো ফৰ্মুলা পাতিম সেইটো কিমান হ'ব? সাইনৰ ফৰ্মুলাটো হ'ব bc বাই অৰ্থাৎ ac ইকুৱেল টু 3/4। যেহেতু ত্ৰিকোণমিতি এটা ৰেচিও হয়, মানে এটো sin a মানটো আছিল লম্ব বাই কৰ্ণ, অৰ্থাৎ sin a ভ্যালুটো আমি পালো যে লম্ব বাই কৰ্ণ পাতিলো আৰু এফালে 3/4 পাতিলো। তাৰ মানে আলটিমেটলি আমি কি কৰিলো দুটা সাইডৰ ৰেচিওটো পাতিছো। যেটো ৰেচিও বুলি কওঁতে এটা আসলে কাটকুট হৈ আছে, অৰ্থাৎ আমি ইয়াত লিখিব নোৱাৰো যে BC = 3 বুলি লিখিব নোৱাৰো, কাৰণ আমি এটো কটাকটি কৰি ৰিজাল্ট যেটো লঘিষ্ঠ আকাৰ, মানে লঘিষ্ঠ আকাৰতে আমি প্ৰকাশ কৰি থোৱা আছে, সেই কাৰণে আমি ইয়াত কনসিডাৰ কৰি লম কে কনসিডাৰ কৰিম। অৰ্থাৎ আমি কেনেকৈ কৰিম বা কে কনসিডাৰ নকৰিলো আমি লিখি লম যে ধৰি লম যে কি বুলি BC = 28 AC = 40। কাৰণ BC ভ্যালুটো একচুৱেল 3 নহয় আৰু AC ৰ একচুৱেল 4 নহয়। গতিকে এটো কাটকুট কৰি ৰেচিওটো দিয়া আছে, সেই কাৰণে আমি কে কনসিডাৰ কৰিছো। এতিয়া আমি কি কৰিম? পাইথাগোৰাছ থিওৰেম লগাম যে সূত্ৰ মতে আমি লিখিম যে কৰ্ণ স্কয়াৰ ইকুৱেল টু, ইয়াত যেহেতু এটো ত্ৰিভুজ আছে, AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ। অৰ্থাৎ আমি AC ভ্যালুটো দিয়া আছে কিমান 4k হোল স্কয়াৰ, AB ভ্যালুটো দিয়া নাই আৰু এটো আছে 28k হোল স্কয়াৰ ইমপ্লাইজ এটো 16k স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস 9k স্কয়াৰ। এতিয়া আমি AB ভ্যালু উলিয়াম, সলভিং কৰিলে AB স্কয়াৰ ইকুৱেল টু কিমান হ'ব? AB স্কয়াৰ ইকুৱেল টু 16k স্কয়াৰ মাইনাস 9k স্কয়াৰ, অৰ্থাৎ ইমপ্লাইজ AB স্কয়াৰ ইকুৱেল টু 7k স্কয়াৰ ইমপ্লাইজ AB ইকুৱেল টু √7k স্কয়াৰ। যেহেতু k টো ওপৰত k টো স্কয়াৰ আছে আৰু 7 টো মানে স্কয়াৰ নাম্বাৰ নহয়, গতিকে ইয়াৰ হ'ব √7 হ'ব আৰু k স্কয়াৰটো k হ'ব। তাৰমানে আমি ত্ৰিভুজটোত আমি কি পালো? এতিয়া
BC ভ্যালু পালো আমি 28k অর্থাৎ BC এটো ট্রায়াঙ্গল BC ভ্যালু পালো আমি 28k আৰু AC ভ্যালু পালো আমি 4k আৰু AB ভ্যালু পালো তেতিয়া হলে কিমান √7k এটা আমি ভ্যালু পালো এতিয়া আমি কি কৰিম যে আমাক উলিয়াবলৈ কৈছে cos cosৰ ফৰ্মুলাটো আছিল আমাৰ b/h তেতিয়া হলে b এংগল a এংগলটোৰ কাৰণে বেস হ'ব ab টো বেস হ'ব অৰ্থাৎ √7k এটো বেস হ'ব মানে অৰ্থাৎ আমি ইয়াত কি হ'ব ab বেস হ'ব আৰু হাইপোটেনিয়াস হ'ব ac তেতিয়া হলে এটো √7k আৰু ac ভ্যালুটো হ'ব 4k k কেনসেল গুচি গ'ল √7/4 আমি এটো cos ঠিক হেৰে আমি tan উলিয়াব পাৰিম এটা আমি যিকোনো ত্ৰিকোণমিতিক ৰেশিও উলিয়াব পাৰিম যে tan এ কোৱেশ্চনটোত আমাৰ tan এ sec এ cos এ সব উলিয়াব পৰা হ'ব যদি আমি কি কৰিম tan এ ভ্যালু উলিয়াম tan ৰ ফৰ্মুলা আছিল p/v অৰ্থাৎ p ভ্যালুটো এটো এংগলৰ কাৰণে p একেটাই হ'ব bc/ab অৰ্থাৎ আমাৰ 28k √7k k কেনসেল গলে 3/√7 এটা আমি কি হ'ব cos a আৰু tan a ভ্যালু দিয়ে কিন্তু কেতিয়াবা এনেকুৱা হয় কেতিয়াবা 1 মাৰ্কছৰ কোৱেশ্চনত এটা দিব পাৰে তেতিয়া হলে আমি ফৰ্মুলা এপ্লাই কৰি আমি কৰিব পাৰো আমি ফৰ্মুলা কেনেকৈ এপ্লাই কৰিম আমি ত্ৰিকোণমিতিক ৰেশিও অৰ্থাৎ k কনসিডাৰ কৰি আমি ট্ৰায়াঙ্গল কনসিডাৰ নকৰাকৈ আমি কৰিব পাৰো যদি ফৰ্মুলা বিলাক তোমালোকৰ মনত থাকে তেতিয়া হলে ফৰ্মুলা এপ্লাই কৰিব পাৰিবা দেখ ফৰ্মুলা আমি কেনেকৈ এপ্লাই কৰিম মেথড মই কোৱেশ্চনটো বেলেগ এটা মেথডত দেখাইছো যে sin a কি আছে 3/4 ঠিক আছে এতিয়া আমি কি কৰিম cos যদি উলিয়াবলৈ হয় তেতিয়া আমি পোনপটীয়াকৈ 1 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে কোৱেশ্চন পৰীক্ষাত এনেকৈ দিব পাৰে যে if sin a equal to 3/4 then find cos a এটা 1 মাৰ্কস কোৱেশ্চনটো 1 মাৰ্কস এটা দিব পাৰে তা পৰীক্ষাত যদি if sin a equal to 3/4 then find cos a তেতিয়া আমি এটো 1 মাৰ্কসৰ কোৱেশ্চন কিন্তু 1 মাৰ্কসৰ কোৱেশ্চনটাৰ কাৰণে ইমান দীঘলীয়া প্ৰসেস এটা হয়তো কৰিবলৈ আমাৰ টাইম মেকআপ নহব পাৰে গলে টাইমৰ প্ৰতি লক্ষ্য ৰাখি এই কোৱেশ্চনটো আমি খুব শৰ্টলি ফৰ্মুলা এপ্লাই কৰি আমি কৰিব পাৰো তেতিয়া হলে কৰাটো উচিত মানে তেতিয়া আমি ফৰ্মুলা কেনেকৈ এপ্লাই কৰিম এতিয়া আমি cosৰ পোনপটীয়া ফৰ্মুলা এপ্লাই কৰি দিম যে cosৰ ফৰ্মুলাটা আছিল যে √1 - sin স্কয়াৰ a এটো cosৰ ফৰ্মুলা যেটো এই ফৰ্মুলাটো আহিছে আমাৰ মানে বৰ্গ ফৰ্মুলা পাইছে sin স্কয়াৰ θ + cos স্কয়াৰ θ = 1 এই ফৰ্মুলাটোৰ পৰা এই ফৰ্মুলা উলিওৱা হৈছে এতিয়া আমি কি কৰিম ইয়াত আমি ডাইৰেক্টলি sin a ভ্যালুটো 3/4 পুট কৰি দিম 1 - 3/4 whole square তো √1 - 9/16 equal to √16 - 9 হ'ব এলচিএম ললে 16 হ'ব এটো 7 হ'ব আৰু 16 হ'ব √over কৰিলে অৰ্থাৎ 7 √7/4 এটো পসিবল হ'ব ঠিক হেইদৰে আমি 10 ৰ ভ্যালুটো আমি 3/√7 উলিয়াব পাৰো এটা আমি ডাইৰেক্ট কৰিলে যেটো শৰ্ট হৈছে আমি যে 10 যদি উলিয়াব বিচাৰো তেতিয়া আমি 10 ৰ ভ্যালুটো কেনেকৈ উলিয়াম 10a is equal to sin a/cos a যেহেতু আমি সাইনৰ ভ্যালুটো কোৱেশ্চনটো দিয়া আছে যে 3/4 আৰু cosৰ ভ্যালুটো অলৰেডি আমি উলিয়ালো যে √7/4 এটা 4 কেনসেল গুচি গলে কিমান হ'ব 3/√7 অৰ্থাৎ 10 ৰ ভ্যালুটো আমি পোনপটীয়াকৈ 3/√7 উলিয়ালো যেহেতু আমি আগৰ মেথডটোত মই 3/√7 উলিয়াই দিছো গতিকে লৈ এই কোৱেশ্চনটো এনে ধৰণৰ কোৱেশ্চন বিলাক মানে মেট্ৰিক পৰীক্ষাত মানে মাৰ্কৰ ওপৰত ভিত্তি কৰি মাৰ্কটো কিমান মাৰ্কছৰ কোৱেশ্চনটো আহিছে যদি 1 মাৰ্কছৰ আহে তেতিয়া হলে খুব শৰ্টলি ফৰ্মুলা সহায় ল'ব লাগে আৰু যদি কোৱেশ্চনটো 2 মাৰ্কছৰ আহে তেতিয়া হলে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেতিয়া হলে কি কৰিব লাগিব কে কনসিডাৰ কৰি ট্ৰায়াঙ্গল বা ত্ৰিভুজ আঁকি পেলাই আমি
সেইটো মেথডত প্ৰথম যিটো তোমালোকক মেথড দেখালোঁ সেই মেথডটোত আমি কৰিলে বেছি সুবিধাজনক হ'ব। ছাত্ৰ ছাত্ৰীসকল মই ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকৰ পিছৰ কুৱেশ্যনকেইটা মই সমাধান কৰিম। এতিয়া ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।